নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আকৌ এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই ভিডিঅটো মোৰ ঘৰৰ পৰা আৰম্ভ কৰিছো আৰু পাকঘৰত দেখিছে গুটেই পিঠা লাৰু বনোৱাত ব্যস্ত আৰু মই জাস্ট মানে কাইৰবক স্কুলৰ পৰা লৈ আহি অকমান সময় ঘৰত যেহেতু মোৰ বেছি দূৰ নহয় অকমান সময় বুলু মই ঘৰত এখিনি অকমান সহায় সহযোগ কৰো বুলি পটককে আহি মিলি এয়া বৌ মাহীহতে পিঠা লাৰু গুটেইখিনি বনোৱাত ব্যস্ত। আজি মোৰ আসল মানে ভিডিঅ' কৰাৰ মানে উদ্দেশ্য হৈছে মই মোৰ মাহঁতৰ ঘৰৰ ওচৰ চুবুৰীয়াখিনিক মই দেখুৱাম আৰু যেহেতু আমাৰ মাহঁতৰ ওচৰ চুবুৰীয়াখিনি মানে আমাৰ ঘৰৰ ওচৰ চুবুৰীয়াখিনি মানে ইমান বেছি মিলা প্ৰীতি মানে আচৰিত আৰু বহুত বেছি ভাল লাগে আৰু সহায় সহযোগিতা আগবঢ়াই গুটেইখিনিতে মানে বিয়া বাৰু হোক বা এনেকুৱা ধৰণৰ সৰু সৰু অনুষ্ঠানেই হোক যিখিনি নহওক আৰু যেহেতু ভন্টিৰ উদ্দেশ্যলৈ আমি ভন্টিহঁতৰ ঘৰত মাহঁতৰ পিনৰ পৰা যেটো নিয়ম কৰা হয় হাতমহিয়া হেতু নিয়ম কৰিব যাম আৰু এয়া 400 লাৰু 400 পিঠা বনোৱাটো অসম্ভৱ কথা কলে এনেকে খুৰীহতে বৰমাহতে গুটেইখিনিয়ে মিলি জুলি মানে সহায় সহযোগিতা আগবঢ়াইছে আৰু জানেই নহয় বাচ্চা বিলাকে চান্স পায় ঘৰত মানুহ আহিলে আৰু হি গুটেই মানে আমাৰ ঘৰৰ অৱস্থা বেয়া কৰি দিছে আৰু এইপিনে চাওক গুটেই মাটি খান্দি অৱস্থা নোহোৱা কৰিছে তাকে মই গালি পাৰি আছিলো আৰু ভিতৰত আকৌ এবাৰ বৌহতক দেখুৱাম আৰু ওচৰ চুবুৰীয়া ভাল হলে হসাকে বহুত বেছি ভাল হয় আৰু বেয়া হলে হসাকে বেয়া হয় মনটো বেয়া লাগে ন ওচৰ চুবুৰীয়া বেয়া হলে আৰু যেহেতু আমি মিলি জুলি এখাস খানা খাম তো সেই কাৰণে মানে ইপিনে সবজিখিনি মই লাৰি আছো আৰু আপোনালোকৰ ওচৰ চুবুৰীয়া কেনেকুৱা মোক প্লিজ কমেন্ট কৰি জনাব নাপাহৰিব ওচৰ চুবুৰীয়া ভাল হলে হসাকে বহুত বেছি ভাল লাগে আৰু বহুত ভাল লাগে মানে কি আৰু বহুত সহায় সুবিধা হয় আৰু এনেকে বৰমায়ে গুড়া খুন্দিও আছে গুড়া লাৰিও আছে মানে গুটেইখিনিয়ে মানে একদম কৰ্মত ব্যস্ত আৰু কামত ব্যস্ত ইপিনে পানী চানি পেলাই চুতালৰ অৱস্থা নাই আৰু এয়া মাটিতে গুটেইখিনি পাতি চাতি পাৰি ভাত দিয়া গৈছে আৰু যেহেতু সবজি এখন বনোৱা গৈছে মাটিৰ ডালি এ চাটনি জ্বলা দিয়া চাটনি আৰু এখন কৰ্দৈ টক যেহেতু আমাৰ ঘৰতে আছে কৰ্দৈ গছ আৰু ইমান সোৱাদ লগা কৰ্দৈ ডাল মানে আৰু আপুনি যি বনালেই ভাল লাগে মানে এনেকে কৰ্দৈ ডাল বেছি মিঠা নহয় টেঙাও বেছি নহয় আৰু একদম মিডিয়াম আৰু ভাল লাগে বহুত বেছি টেস্টি হয় ভাল লাগে আৰু এনেকে মাহতে কামত ব্যস্ত এটু মানে পাৰ্টি খোৱাৰ পিছত নেক্সট পাৰ্টিটো খালো আমি তেনেকে আৰু এয়া মায়ে গুটে পেকিং সেকিং কৰি ৰেডি কাৰণ যাব টাইম মাই মানে আগদিনাখনে যাব আৰু অলৰেডি মানে কৰি থৈ দিছে এয়া নেক্সট ডে কৰিছে মানে ৰাতি কাৰণ অকমান অসুবিধা হৈ গল আগদিনাখন পিঠাত মানে আৰু নেক্সট ডে আৰু বনাবলগীয়া হৈ গল তেনেকে কৰি মিলি আৰু নেক্সট ডে ৰাতি পেকিং সেকিং কৰিছে আৰু কাইৰবে এনেকে মুখ ফুলাই আছে মোক নামাতে বোলে বাকি যি নহওক ভিডিঅটো চাই কেনেকুৱা বলে নিশ্চয় কমেন্ট কৰি জনাব নাপাহৰিব বাই বাই